কোসে একবার কি কইছে দিছে না ইউরোপুট না মনে থই পড়া উড়ো हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल मैं पम्पी पुनर्बार स्वागतम जानाइছো আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিও লৈ সো মই আজি আছো মই ঘৰত আৰু ইয়া মই যত আছো এতিয়া মোৰ গাঁৱত মানে মোৰ ঘৰৰ ওচৰত হয় মই যেটো মোৰ আপোনালোকে জানে মোৰ নলবাৰীত থাকো মোৰ ঘৰ অৰিজিনাল মোৰ নলবাৰী হয় তো মোৰ ঘৰৰ ওচৰত এনেকুৱা আপোনাৰ গাঁও বিলাকটো জানে আপোনালোকে কেনেকুৱা হয় তো পিছফালে দেখি গৈছে ইয়া ধানৰ খেতি হয় গৈ আছো এতিয়া ঘৰৰ পৰা ওলাইছো মোৰ ঘৰত আহা 2 দিন হ'ল তো ইয়াতে মই ভিডিও আপলোড দিব পৰা নাছিলো কিয় ঘৰত অলপ নেটৱৰ্ক বহুত প্ৰবলেম তো এটো কাৰণে মই ভিডিও দিব পৰা নাছিলো এই 2 দিন মাজত গ্যাপ হ'ল তো এতিয়া মই ওলাইছো মোৰ বৰদেউতাৰ ছোৱালীজনীৰ ঘৰত তাই মোৰ আমাৰ কাজিন যিজনী বৰ্তা হয় তাইৰ ছোৱালীজনী আমাৰ ঘৰৰ পৰা অলপ বেছি ইমান দূৰ নহয় তাতে বিয়া দিছে তাইৰ মই ভাবিছিলো আহিলে তাইৰ ঘৰত যাম তো ভালে হ'লে যে তাইৰ ল'ৰাটোৰ বাৰ্থডে হয় তো তাতে গৈ আছো আজি কিবা কিবি বেলেগ স্পেশাল কিবা এটা হ'ব আৰু মই দেখুৱাম আৰু আপোনালোকক কি হয় কি নহয় তো এতিয়া বলক ভিডিওটো স্টাৰ্ট কৰো আৰু আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকক আৰু এইখন বৰভাগ কলেজ হয় বৰভাগ কলেজ বুলি ক'লে সবে চিনিয়ে পায় তো আমি মনৰ ঘৰ পালো এটো ঘৰ মই এটা ফটো উঠিয়াও গাইজ মই মুনুহতৰ তাইৰ নাম মুনু হয় মই মুনু বুলিয়ে মাতো মুনুহতৰ ঘৰ আহি পালো এতিয়া আৰু আপোনালোকে ভিউ বিলাক দেখিব পাইছে না ইমান ধুনিয়া ভিউ হয় আৰু এটো ভিউ মই আপোনালোকক মুম্বাইত দিব পৰা নাছিলো হেতু কাৰণে মই ইয়াতে যেটো ঘৰত আহিছো এতিয়া এনেকুৱা ভিউ বহুত দেখিবলৈ পাব আপোনালোকে হেতু কাৰণে মোৰ ভিডিও আপোনালোকে যেতিয়া মই আপলোড কৰো তেতিয়াই চাব তেতিয়া নতুন নতুন ভিউ আপোনালোকে দেখিবলৈ পাব তো তাইৰ ঘৰত যাও এতিয়া তাইৰ ঘৰটো ক্ৰছ কৰি আহিলো কিয়কি মই কাৰণ কিয় মোৰ মানে ফটো উঠিব লগা আছিল দুখনমান কাৰণ বহুত দিন মই এনেকুৱা ভিউত মই ফটো উঠা নাছিলো হেতু কাৰণে তো বলো তাইৰ ঘৰলৈকে যাও ঘৰ পালো বাইদেউ গম পাইছো তুমি যে এই মুটকি ধৰি ৰাখবা এখন দিয়া ভালে মুটকিত আছা কি মুনু বাইদেউ খবৰ ইস তুমি কি তুমি তো হ্যাপি বার্থডে ওই সাম হ্যাপি বার্থডে হ্যাঁ মিঠাই কোড আছে বলে মুনু বাইদেউ চাহ বনাই আছে এখন ঘৰৰে হয় মই কৈ আছো আপোনালোকক কি হয় তাই কেনেকুৱা হয় আমি এখন ঘৰৰে হয় সৰুৰ পৰা এখন ঘৰতে মানে ডাঙৰ হৈ আহা তাই বৰ্তাৰ ছোৱালী হয় কাজিন মানে ভাগি বৰ্তাৰ ছোৱালী হয় আৰু মানে আমি বা মুনু আমাৰ দুটা সৰুৰ পৰাই মানে একেলগে ডাঙৰ হৈ আহা আৰু তাই বিয়া হ'ল যেনিবা আগতে মোতকৈ বহুত আগতে বিয়া হ'ল তাৰপিছত তাই মই কি কম তাইৰ কথা তাই ইমান তাই কেমেৰা আগত আহিব লাজ কৰিছে কিন্তু তাই মই দেখাই আছো ৰ'ব তাইক ভালকে না লাজ কৰিব নালাগে মুনু বেটে চাহ আনছি তলতে দে চাহ আজি কাৰ বাৰ্থডে হয় কাৰ বাৰ্থডে সো মই মানে ঘৰৰ পৰা আহোতে একো কাপোৰ চাপোৰ লৈ অহা নাছিলো পিন্ধিবৰ কাৰণে ইয়াতে মানে ভাব নাই ন গৈ কিনে কাপোৰ চেঞ্জ কৰিম কিবা এটা পিন্ধিম তো সেইটো কাৰণে তাই মোক কি দিছে পিন্ধিবৰ কাৰণে নাইটি এয়া তাই নাইটি উলাই দিছে মোক পিন্ধিবৰ কাৰণে এতিয়া এইটো পিন্ধি মই ভাত চাত বনাম আৰু উপায় নাই আৰু বেলেগ নানিলো নহ'লে মই এই তাই দিয়া কাপোৰ পিন্ধি ললো এতিয়া তাই কি বনাই নাজানো এতিয়া যাওঁ তাইৰ পাকঘৰত গৈ কিনে দুও মিলি কিনে বনাম আৰু আমি দুও কিবা এটা কি বনাই তাইহে জানে আৰু মই জাষ্ট হেল্প কৰি দিম ঐ তাইৰ যেটো ল'ৰাৰ বাৰ্থডে হয় কি ৰিয়ানৰ বাৰ্থডে হয় তো কাৰণে আমি এতিয়াৰ পৰা ৰেডি কৰিছো আদা নহৰু চেলাই আছো তো আমি যেটো গাঁৱৰ মানুহ হয় সেইটো কাৰণে সময় পৰিস্থিতি চলা আৰু যেটো আমি গাঁৱৰ মানুহ হয় মই পৰিস্থিতিত চলা মানুহ হয় আৰু আমি এটো মানে তা আহালৈ মই কাপোৰ লৈ তা মোক মেক্সি লৈ দিছে মই পিন্ধিছো আৰু এয়া আদা নহৰু চেলাই আছো বাকি আগলৈকে চাই দাও আৰু কি হয় আৰু এয়া পিয়াজ কাটি আছো এতিয়া কাৰ এখন বাৰ্থডে গিফট ৰিয়ানৰ বাৰ্থডে গিফট নহয় কি তে এখন কি তই বুঝা নাকি মুনু
আজি বনাম মটন নে কি হয় মটন নে মটন হয় মটনটো মই বহুত দিন খোৱা নাই প্ৰায় চাগে মই 1 year আগত খাইছিলোঁ নেকি 1 year আগত চাগে খাইছিলোঁ আৰু আজি এনে বনাইছোঁ দেই আপোনালোকক মানে দেখাবৰ কাৰণে মানে সেনেকুৱা নহয় যে ৰেচিপিটো কেনেকৈ মটন কেনেকৈ বনায় কি বনায় সেনেকৈ নহয় এনেই তাইৰ ঘৰত আহিছোঁ যিহেতু তাই দুপৰীয়া সাঁজ মানে এতিয়া এনে মটন আনিছিলে ভিনদেউৱে সেইটো মানে বনাই আছোঁ সেই হিচাপত দেখাইছোঁ আপোনালোকক এদিন ভালকৈ বনাই দেখুৱাম আপোনালোকক মটন কেনেকৈ কি স্পেচিয়েলকৈ বনাব পাৰি চিকেনতকৈ বেটাৰ তো বনাই লওঁ মই মটনখিনি হৈছে বৰমা মুনুৰ মাক হয় আৰু পিছফালে যে বহিছে বৰ্তা হয় এইটো তাইৰ নতুন নিয়ম কুকাৰত দিয়া আৰু মই প্ৰথম দেখিছোঁ এনেকৈ মই মুনুমাই বুলি মাতো সৰুৰ পৰাই মুনুমাই এতিয়া তামোল কাটি আছে যেটো কি নাতিয়েকৰ বাৰ্থডে হয় সেইটো কাৰণে মুখত তামোল ভৰাই তামোল কাটি আছে কিবা কবি নেকি কি ক নালগে দে কবা কাট তামোল কাট কলটো তালা লাগি যাব দে 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 তামোল কাট ওয়া মুনুমাই কিবা বনাব ৰেডি কৰি আছে বনাম বুলি ভাবছা শুকান মাছৰ চাটনি বনাম শুকান মাছ চা দেখা মাছখিনি या এই সৰু সৰু মাছ শুকান মাছ ভাজি লৈছো মাছ ভাজি লৈছ এতিয়া বনাব আৰু লাইটাৰ বুলি এই টাকা না লগাই লৈছো আমাৰ মুনুমাত বহুত জমনি হয় বহুত কমেডি হয় মানে কি একদম আৰু অভাৰ আৰু या মিঠাই তেল দিছে মুনুমাই চিনি কি কৰিবি খুন্দি গুড়া কৰি ল মানে বেলেগ দিন অলপ পদ্ধতিটো খুন্দাত মানে খুন্দি লবি মাছখিনি খুন্দাত খুন্দি লম বা পটাত পিছি লব পাৰি জুইটো কমাই দে তেতিয়া লাগে পটাত পিছি লব পাৰি মাছখিনি আচ্ছা এটো আপোনালোকক নতুন এটা ৰেচিপি দেখাইছো দে আপোনালোকক মাছৰ চাটনি হয় সৰু মাছৰ চাটনি পিয়াজখিনি ভাজি লব লাগিব या পিয়াজখিনি বৰমাই দিছে মুনুমাও মাতো বৰমাও মাতো দুইটাই মাতো উল্টা হৈছে এইটো ফালৰ পৰা শুন মুনুমায়ে যিখিনি বনাই আছে মাছৰ চাটনি মাছখিনি প্ৰথম মানে যিখিনি সৰু মাছ হয় সেই সৰু মাছখিনি প্ৰথমে শুকাই ল'ব লাগিব শুকাই লোৱা মাছৰ পৰাহে এই চাটনিটো বনাব পাৰি আৰু আপোনালোকক এটা কথা কৈছোঁ দেই মই মুম্বাইত থাকোঁতে মোৰ বেকগ্ৰাউণ্ড বেলেগ আছিলে লাইটিং বেলেগ আছিলে এতিয়া মই যিহেতু মই ঘৰত নাই মই তাইৰ ঘৰত আছোঁ তো বেকগ্ৰাউণ্ড অলপ বেলেগ হ'ব যিহেতু গাঁও হয় গাঁৱৰ ভিউবিলাক আপোনালোকে জানে কেনেকুৱা হয় তো সেইটো কাৰণে কৈছোঁ আপোনালোকে বেকগ্ৰাউণ্ডটো প্লিজ ইগন'ৰ কৰিব বেকগ্ৰাউণ্ডটো চাই একো আপোনালোকে কমেণ্ট নকৰিব যেনেকুৱা যিটো হয় পৰিস্থিতিত চলিলে বেছি ভাল আৰু যাৰ যেনেকুৱা পৰিস্থিতি মই সেইটো ভাবোঁ আৰু মই যিটো ৰিয়েল হয় মই ৰিয়েলে দেখাওঁ মই একো মানে মিছাকৈ একো বস্তু মানুহক শ্ব' অফ কৰিবৰ কাৰণে মই নেদেখাওঁ যিটো ৰিয়েল সেইটোৱে দেখাওঁ এইটো পিঁয়াজটো ফ্ৰাই কৰা হৈ গ'ল ন আদা নহৰু ফ্ৰাই কৰি ল'বি আৰু আদা নহৰু ফ্ৰাই কৰি ল'ব এতিয়া বৰমাই আৰু একদম এইটো নতুন হয় ৰেচিপিটো মোৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুওৱা নাই আপোনালোকে ঘৰত বনাই চাব কেনেকুৱা লাগে আৰু মই ফাৰ্ষ্ট টাইম খাম মানে আজি মাছৰ চাটনি বিলাহীখিনি দিলোঁ আপোনালোকে এটা কথা জানে নাই হালধিটো ইয়াতে কি কয় গাঁৱত কি কয় ৰং গুড়া এয়া অলপমান জিৰাৰ গুড়া দেখাতো ভালে লাগিছে কিবা এটা এতিয়া এয়া গুড়ি কৰি লোৱা মাছখিনি ইয়াতে দি দিব বৰমাই এতিয়া ভাত চাত গোটেই হৈ গ'ল বনোৱা তাৰপিছত মই ইয়াতে কি কি লৈছোঁ মই আপোনালোকক ক'ম মই আজি দুটা বস্তু নোখোৱা বস্তু মই খাম মানে মই এটা বস্তু মুনুমাই বনাইছে সেইটো হৈছে মাছৰ চাটনি এইটো কোনোদিনে খাই পোৱা নাই আৰু ভোলটো বহুত আগতে খাইছিলোঁ খাই পোৱা নাই তো এইটো হৈছে ভোল তাই মাছেৰে বনাইছে এইটো যিটো চাটনি মুনুমাই বনাইছে এয়া পটল ফ্ৰাই আৰু এয়া মাটনো মই বহুত এবছৰৰ মূৰত খাম আৰু এয়া দাইল আৰু এয়া নাৰিকল কাটি আছে মুনুমায়ে
যেটো এতিয়া প্ৰসাদ দিব নামঘৰত এটো কাৰণে ইয়া যোগাৰ কৰি আছে ফালে গাখীৰ বহাইছে পায়স বনাবৰ কাৰণে Hey guys, bye. মাকে একোই নকয় কিবা এটা যদি কলা হৈ তাই ঘৰত আছো নি বনাবো তাই যদি কিবা এটা কলা হৈ তাই একো নকয় বেটি তাই হেৰিতে দিবি খুজিছো মেমৰি চাগলা আৰু এ বনাব লৈছে হুগুনি আৰু মোৰ বহুত মন আছিলে আগৰে পৰা যে আপোনালোকক অলপ গাঁৱৰ পৰিৱেশবিলাক দেখাও যেহেতু আপোনালোকে জানে ঘৰত বাৰ্থডে হওক খানা হওক কিবা সৰু সুৰা পাৰ্টি হওক আপোনালোকে গাঁৱত জানে এনেকৈ বাহিৰত চৌকা পাতি মানে এনেকৈ জুইৰে বনায় তো সঁচা কথা ক'ব গ'লে গেছতকৈ এনেকৈ বাহিৰত চৌকা পাতি কিনে বনালে বহুত বেছি খাব টেষ্টি হয় বস্তুবিলাক সো মই এতিয়া মুনুহতৰ ঘৰৰ পৰা যাব ওলাইছো কাৰণ কিয় মই থাকিলো হয় থাকিবতে মন আছিলে ইমান দিনৰ মূৰত আহিছো বাকি এতিয়ালৈকে যিমান পাৰো যিখিনি পাৰো সেইখিনি দেখালো বাকি তাৰ বাৰ্থডে যেহেতু বাৰ্থডে হয় কেক চেক কাটা অলপ দেখাব পালে ভাল লাগিল হয় কি কৰে কি নকৰে বাট মই দেখাব নোৱাৰো কাৰণ কিয় আমাৰ আজিৰ পৰা গাঁৱত থিয়েটাৰ ষ্টাৰ্ট হ'ব মানে তো সেইটো কাৰণে মায়ে মোৰ কাৰণে ৰখি আছে আৰু সোনকালে আমাৰ ইয়াতে ষ্টাৰ্ট হয় তো আজি ফাৰ্ষ্ট ডে হয় সেইটো কাৰণে সোনকালে ষ্টাৰ্ট হ'ব চাগে তো সেইটো কাৰণে সোনকালে যাওঁ আৰু যেহেতু স্কুটিখন লৈ আহিছোঁ ভাইটিৰ তো মই আজি ফাৰ্ষ্ট চলাইছোঁ সি কিনাৰ পৰা সেইটো কাৰণে মাহঁতে ভয় খায় ন যে ৰাতি অলপমান ৰাতি চলাই গ'লে ভয় কৰে সেইটো কাৰণে মই অলপ সোনকালে ওলাই যাওঁ আৰু বাকীবিলাক মই দেখাব নোৱাৰিলোঁ আৰু আজিৰ মই ভিডিঅ'টোত গাঁৱৰ মানে যিটো পৰিৱেশ হয় দেখাবৰ কাৰণে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাব আৰু এতিয়ালৈকে যদি প্ৰথম মোৰ ভিডিঅ'টো কোনোবাই চাই আছে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে শ্বেয়াৰ কৰিব তো ইমানেই আৰু এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ ঘৰত ইয়াৰ পৰা বেছি দূৰ নহয় আধা ঘণ্টা আৰু স্কুটিত 20 মিনিটমান লাগিব চ' ভিডিঅ'টো কিন্তু দেখাব পাৰিলে বেছি ভাল লাগিল আৰু তাই বনোৱা এতিয়া বনাব ইহঁতে পুৰি চুৰি বনাব কিবা কিবি বনাব আৰু মানে তো দেখালে ভাল লাগিল হয় বাট দেখাব নোৱাৰিলোঁ আৰু ইফালে যদি মই দেখাওঁ ইফালে লেট হৈ যাব আৰু সিফালেও লেট হৈ যাব সেইটো কাৰণে মই তাত যাওঁ যিহেতু মায়ে মোৰ কাৰণে ৰখি আছে তো ইয়াতো বেলেগ এদিনো আহিব পাৰিম থকাকৈ তো ইমানেই আছিলে ক'বলগীয়া